নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো অত্যন্ত এটা ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে এতিয়া কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একশন মুডত দেখা গল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এফালৰ পৰা অবৈধ লোকে বসবাস কৰা এফালৰ পৰা সেই ঘৰসমূহ ভাঙি দিয়া দেখা গৈছে বুলডোজাৰে এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰসমূহ আজি পাণ্ডুত চলিল বৃহৎ উচ্ছেদ অভিযান আৰু উচ্ছেদত এফালৰ পৰা ভাঙি দিয়া হল ঘৰসমূহ 70-75 বছৰে বসবাস কৰা সেই লোকসকলৰ ঘৰসমূহ ভাঙি দিয়া হৈছে উপায়ন্তৰ হৈ এতিয়া সেই ঘৰ হেৰুৱা লোকসকলে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে সংস্থাপনৰ দাবী তুলিছে মুখ্যমন্ত্ৰীক এক প্ৰকাৰে আমি এই মুহূৰ্তত সবিশেষ লৈ আনাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে পাণ্ডুত আজি বৃহৎ উচ্ছেদ অভিযান পাণ্ডুত আমি এই মুহূৰ্তত জনাই গৈছো পাণ্ডুৰ 6 নম্বৰত অসম আৰক্ষী আৰু ৰেল আৰক্ষীৰ বৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তৰ ডাঙৰ খবৰ কেবাখনো বুলডোজাৰে চলাইছে উচ্ছেদ অভিযান বুলডোজাৰে এক প্ৰকাৰে উচ্ছেদ চলোৱা দেখা গল 70-75 বছৰ ধৰি বসবাস কৰা পৰিয়ালসমূহ উচ্ছেদৰ সন্মুখীন এক প্ৰকাৰে ভাঙি দিয়া হৈছে ঘৰসমূহ আৰু উচ্ছেদিত পৰিয়ালসমূহৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান হাহাকাৰ লাগিছে পুনৰ সংস্থাপন আৰু বিকল্প ব্যৱস্থাৰ দাবীত উচ্ছেদিত লোকসকলে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো যে আজি পাণ্ডুত সৰ্ববৃহৎ উচ্ছেদ চলিছে আৰু উচ্ছেদত এক প্ৰকাৰে এতিয়া হাহাকাৰ লাগিছে পাণ্ডুৰ 6 নম্বৰ আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ যে পাণ্ডুৰ 6 নম্বৰত অসম আৰক্ষী আৰু ৰেল আৰক্ষীৰ বৃহৎ উচ্ছেদ অভিযান চলা দেখা গৈছে আৰু উচ্ছেদত হাহাকাৰ লাগিছে 70-75 বছৰ ধৰি বসবাস কৰা পৰিয়ালসমূহ উচ্ছেদৰ সন্মুখীন হৈছে আৰু যিসকল উচ্ছেদিত লোক আছে সেই লোকসকলে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে পুনৰ সংস্থাপন আৰু বিকল্প ব্যৱস্থাৰ দাবীত এতিয়া উচ্ছেদিত লোকসকলে দাবী জনাইছে কেৱল ইমানেই নহয় ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন ৰেলৰ ব্ৰিজ নিৰ্মাণৰ বাবে এই উচ্ছেদ আৰম্ভ হৈছে কেবাখনো বুলডোজাৰে চলাইছে উচ্ছেদ অভিযান ৰেলৰ ব্ৰিজ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱালৈকে চলিব অভিযান 70-75 বছৰ ধৰি বসবাস কৰা পৰিয়ালসমূহ উচ্ছেদৰ সন্মুখীন মূৰৰ ওপৰৰ সেই ছাদখনে সেই আশ্ৰয় হেৰুৱাই এতিয়া বিমূৰত পৰিছে দৰিদ্ৰ পৰিয়ালসকল বিমূৰত পৰিছে উচ্ছেদিত পৰিয়ালসমূহে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক যে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ কৰাৰ পাছতে একশন মুডত দেখা গল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু এফালৰ পৰা বুলডোজাৰে এতিয়া ভাঙি পেলোৱা হৈছে সেই 70-75 বছৰ ধৰি যিসমূহ লোকে আসলে সেই ঘৰসমূহত বসবাস কৰি আছিল সপোনৰ ঘৰখন দুবেলা দুমুঠি খাইছিল সেই ঘৰখন এক প্ৰকাৰে ভাঙি পেলোৱা হৈছে তাৰ পাছতে সেই স্থানত থকা যিসকল লোক আছে তেওঁলোকৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে জনতাৰ মাজত হাহাকাৰ লাগিছে আৰু মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে যে আমি জনাই গৈছো পুনৰ সংস্থাপন আৰু বিকল্প ব্যৱস্থাৰ দাবীত কিন্তু দাবী জনোৱা দেখা গল এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে উচ্ছেদ আৰম্ভ হৈছে আৰু এইবাৰ পাণ্ডুত চলিছে উচ্ছেদ অভিযান উচ্ছেদৰ পাছতে এক প্ৰকাৰে হাহাকাৰ লাগিছে উচ্ছেদিত লোকৰ মাজত এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম মোক জনাবি এমানখিনি কৈ আজি আমি এটা বিদেশী নহয় আমি খিলনীয়া অসমীয়া মুছলিম আজি আমাৰ ইমান দুখ হৈছে কষ্ট হৈছে আমাক হেমন্ত ধীৰেন্দ্ৰ বানান্তে আহি পেলাই কৈছি যে তোমালোকক ইয়াতে ঘৰ মানে তোমালোকে বাস কৰি থাকক ইয়াতে তোমালোকক মই জিয়ামৰ পৰা কিনি লৈছো ইয়াতে ৰেলৰ গাড়ীত ৰেলত জাবৰা ফেলবা দিয়া নাছিলে আমাক বন্ধ কৰি দিছি জাবৰা ফেলবা আহিলে ড্ৰাইভাৰ মাৰি দিবি ইয়াতে মই আছোৱে তোমালোকৰ লগত আৰু তোমালোকে ড্ৰাইভাৰক মাৰিবি গাড়ী ভাঙি দিবি তোমালোকক লোহাৰ গেট বানাই দিছো তালা মাৰি দিবি তাৰ পিছত কিবা হলে মোক জনাবি এমানখিনি কৈ আজি আমি ইয়াতে বিদেশী নহয় আমি খিলনীয়া অসমীয়া মুছলিম আজি আমাৰ ইমান দুখ হৈছে কষ্ট হৈছে আমাৰ মাজত কোনেও নাই ভোটৰ সময়ত আহি ৰিংকুট পিন্ধি বৰষুণত ভিজি আহি আমাক কৈছিল তোমালোকে আমাক বিপুল ভোটেৰে জয়যুক্ত কৰি দিয়ক আমি তোমালোকৰ দাদাৰ ওচৰত আমি তোমালোকক লৈ যাম কাঞ্চলিয়াৰ আহি এনেকে কৈছিল আজি কাঞ্চলিয়াৰক মাতিলেও আমাৰ কোনেও নাই আমি আমাৰ জাগাৰ বিপদত পৰি আছো ইয়াতে এসপ্তাহৰ পৰা আমাৰ খাৱা লোৱা বন্ধ আমাৰ মাজত আজি কোনেও নাই ভোট লোৱা টাইমত আমাৰ ইয়াতে আছিল আমিতো ভোট দিয়াম কংগ্ৰেছত থাকাতো আমি হেমন্তৰ লগতে আছো বিজেপিত যাওঁতেও আমি হেমন্তৰ লগতে আছো এতিয়া আমাক ইমান ডাঙৰ বিপদত পেলাইছে আমাৰ ওচৰত কোনেও নাই
কলেজ স্কুলগিলা গোটেই বৰবাদ গেল এতিয়া ক'ত কলেজ, কোনো মানে স্কুল, ভৰসা নহয় গৈছে আমাৰ হাই ছেকেণ্ডেৰীত এডমিশ্যন লৈছে এতিয়া পঢ়বাৰ আৰু অসুবিধা নহ'ল চলি নেকি বলি আমাৰ এতিয়া কেনেকৈ স্কুলত পঠাম এতিয়া সেইটোৱে ভাবি আছোঁ কিমানটা ঘৰ ভাঙিলে এতিয়া? ঘৰ বহুত ভাঙিল বহুত ভাঙিল এইটো পুৰা লাইনে জাগাখিনিৰ নাম কি? পাণ্ডু 6 নম্বৰ কলনী এতিয়া ক'ত যাব? এতিয়া ক'ত যাম ক'ত আৰু যাম কোনো ভাবি তৎ নাই এই বস্তুবিলাক এতিয়া ৰাস্তাতে আছে এনেকুৱা এটা মুখ্যমন্ত্ৰী পালোঁ তাৰমানে আমি বহুত ভাগ্যৱান এনেকুৱা ভাল মুখ্যমন্ত্ৰী পালোঁ আৰু ওপৰৰ লাইটাক আৰু ওপৰত যাবা দিয়ক আমি আশীৰ্বাদ কৰোঁ হেমন্ত বিশ্ব শৰ্মা আৰু ওপৰত যাক আমি আশীৰ্বাদ কৰিছোঁ